4 নং বাউংখুংগ্ৰী সমষ্টিৰ নৱনিৰ্বাচিত এনডিএৰ বিধায়ক ৰূপম ৰায় গোসাইগাঁও দলীয় কৰ্মীৰ সম্বৰ্ধনা। বিপিএফৰ গোসাইগাঁও কুমা ব্লক কাৰ্যালয়ত আজি সমষ্টিটোৰ দলীয় কৰ্মীসকলে এনডিএৰ প্ৰাৰ্থীগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এনডিএৰ প্ৰাৰ্থী হিচাপে সুবিধা দিয়াৰ বাবে এনডিএৰ শীৰ্ষ নেতৃত্বক ধন্যবাদো জ্ঞাপন কৰে নৱনিৰ্বাচিত বিধায়ক ৰূপম ৰায়ে। সমষ্টিৰ উন্নয়নৰ লগতে ৰাইজৰ সকলো সমস্যাৰ সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে। ৰাইজৰ আশীৰ্বাদ থকাৰ কাৰণে জিকিছোঁ আৰু যিমানবাৰ ইলেকশ্যন হ'ব ইমানবাৰে ৰাইজে যদি মোৰ ওপৰত বা বিপিএফ দলৰ ওপৰত হাগ্ৰামাৰ ওপৰত যদি আস্থা বিশ্বাস আজিৰ দৰে মানে সদায় অটুট থাকে তেনেহ'লে বিপিএফ দলৰ অকল মই নহয় যিমানবোৰ প্ৰাৰ্থী থিয় হ'ব MLA ইলেকশ্যনতে হওক MCLA ইলেকশ্যনতে হওক চবেই জিকিব আৰু ইয়াৰে এটা ধাৰা আমি ইতিমধ্যে মানে আৰম্ভ কৰিছোঁ। কিয়নো আমি দেখিবলৈ পাইছোঁ যে বিপিএফ দলৰ প্ৰতি BTC বাকী ৰাইজৰ বিপুল এটা আস্থা বিশ্বাস আছে আৰু এই আস্থা বিশ্বাসটো যোৱা BTC ইলেকশ্যনতে আমি দেখা পালোঁ। ইয়াৰ প্ৰতিফলন ঘটিছে যোৱা BTC ইলেকশ্যনতে আৰু ইয়াত কোনো দলে থিষ্টি থাকিব নোৱাৰিব, কোনো দলে ইয়াত আৰু জিকাৰ সম্ভাৱনা এতিয়া নাই। বিপিএফে অহা 20টা বছৰলৈকে মিনিমাম BTCৰ শাসন কৰিব আৰু যিমানলৈকে BTCৰ গাদীত থাকি বিপিএফ দলে শাসন চলাই থাকিব ইমান দিনলৈকে MLA যিমান আছে MP যিমান হ'ব আমাৰে হ'ব। এতিয়া আমি দখল কৰা পুনৰুদ্ধাৰ কৰাৰ এটা অভিযানত এতিয়া মানে কাম কৰি আছোঁ আৰু এতিয়া বিপিএফ দলক ইয়াত সহায় কৰিছে চিধাকে ডাইৰেক্টলি একেলগে যোগ দি পেলাই আমাৰ ভোটদাতা BTC বাকী ৰাইজে। গতিকে যিমান দিন BTC বাকী ৰাইজে বিপিএফৰ লগত আছে ইমান দিনলৈকে আমি প্ৰত্যেকটো ইলেকশ্যনত জিকি যাম, আমাক কোনেও হৰুৱাব নোৱাৰে। আৰু মই দতমা সমষ্টিত মই এইটোকে ক'ব খোজোঁ, বিৰোধী দলৰ মানুহবিলাকে এওঁলোকৰ কেম্পেইনৰ মিটিঙত কি কৈছিলে, এখেতসকলে নিজৰ প্ৰাৰ্থীজনক জিকাবৰ কাৰণে মোক এইবাৰ হাৰিব, ৰবিৰাম নাৰ্জাৰী এইবাৰ দতমাৰ পৰা হাৰিব বুলি বিভিন্ন ধৰণৰ এখেতসকলে মেল মিটিংবোৰত লেকচাৰ দি গাই ফুৰিছিলে। মই তেখেতসকলক ক'ব খোজোঁ যিমান দিনলৈকে মই স্ব ইচ্ছাই নিজে দতমা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পৰা মই যদি আঁতৰি নাযাওঁ, যিমান দিনলৈকে মই আঁতৰি নাযাওঁ সিমান দিনলৈকে এইটো বিৰোধী দলে মোক কোনো নিৰ্বাচনত হৰুৱাব নোৱাৰিব। এই কথা মই আজি ডাঠেকৈ ক'ব পাৰোঁ। এইবাৰ নিৰ্বাচন শেষ হৈ গ'ল, মই আজিৰ পৰাই আকৌ অহা 5 বছৰৰ মূৰত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ কাৰণে কেনেকৈ সেই নিৰ্বাচনত জিকিব লাগে এই ৰণকৌশল যুগুত কৰিছোঁ ইতিমধ্যে আৰু সেই নীতিটো লৈয়ে মই আহি থকা দিনবিলাকত কাম কৰি যাম। অহা বছৰত হ'ব লগা নিৰ্বাচনৰ কাৰণে আজিৰ পৰাই মই সাজু। মই মাটিৰ মানুহ, মই ৰাইজৰ মানুহ, মই মাটিৰ মানুহ। গতিকে গৰীব দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ নিষ্পেষিত লাঞ্ছিত বঞ্চিত হোৱা ৰাইজৰ হৈ কাম কৰাটো মোৰ এটা মানে ৰাজনীতিৰ এজেণ্ডা হয়। গোসাইগাঁৱৰ পৰা ছফিৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।